Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এখন নটিফিকেশন আৰু সেই নটিফিকেশনখন আহিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ৰ যোনখিনি বেচেলৰ ডিগ্ৰী লেভেলৰ গ্ৰেড 3 বেচেলৰ ডিগ্ৰী লেভেল আৰু SLC ড্ৰাইভাৰ লেভেলৰ পৰীক্ষা আছিল তাৰ কাৰণে এক্সামিনেশ্যন প্ৰগ্ৰাম আহি গৈছে। সো ইয়াতে দেখিছে বেচেলৰ ডিগ্ৰী লেভেলত এটা তো হল বেচেলৰ ডিগ্ৰী তাৰপিছত বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা মিনিমাম 6 months ডিউৰেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। সেকেন্ড কেটেগৰী 3 নম্বৰ কেটেগৰীটো হল বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট অফ মিনিমাম 6 months ডিউৰেশ্যন এণ্ড ষ্টেনোগ্ৰাফি চাৰ্টিফিকেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। তাৰপিছত বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা অফ মিনিমাম 6 months ডিউৰেশ্যন ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট। ঠিক আছে, বেচেলৰ ডিগ্ৰী লেভেলত টোটেল 4টা কেটেগৰী আছিলে। কুৱেশ্যন পেপাৰ একেখনে হ'ব, যোনে যোনটো কেটেগৰী এপ্লাই কৰিছে তেনেকুৱা মতে হ'ব, কিন্তু কুৱেশ্যন পেপাৰ এখনে। সো সেইটো পৰীক্ষা আছে 29th of September 2024, 29 ছেপ্টেম্বৰ পৰীক্ষা আছে ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈকে। তাৰপিছত সেকেন্ড কেটেগৰীটো হ'ল SSLC লেভেল, মানে ড্ৰাইভাৰখিনিৰ যোনখিনি পোষ্ট আছিলে SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ উইথ ভেলিড LMV ড্ৰাইভিং লাইসেন্স। সো ড্ৰাইভাৰখিনিৰ ড্ৰাইভাৰ পোষ্টখিনিৰ কাৰণে এইটো গ্ৰেড 3তে পৰে SSLC লেভেল হ'লেও। সো ড্ৰাইভাৰ খালি LMV ড্ৰাইভিং লাইসেন্স লাগিব মেট্ৰিক পাছৰ লগতে। সো সেইটো পৰীক্ষাও 29 ছেপ্টেম্বৰতে আছে, 29 ছেপ্টেম্বৰ 2024 দুপৰীয়া 1:30 বজাৰ পৰা 4:30 বজালৈকে আপোনালোকৰ পৰীক্ষা আছে। আৰু ইয়াতে লিখিছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম দ্য কেণ্ডিডেটছ হু এপ্লাই ফৰ দিছ পোষ্ট কেন ডাউনলোড দ্য এডমিট কাৰ্ড। সো এডমিট কাৰ্ড যিসকল কেণ্ডিডেটছে এইখিনি পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ৰিটাৰ্ণ এক্সামিনেশ্যন www.assamgovernment.in নহয়বা সেবাৰ অফিচিয়েল ৱেবছাইট www.site.seba.online.org পৰা ৰাতিপুৱা 11টা বজাৰ পৰা ডাউনলোড কৰিব পাৰিব। 16 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ মানে সোমবাৰৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এইকেইটা পৰীক্ষাৰ কাৰণে। ঠিক আছে, সো এইখিনি আপোনালোকৰ আছিলে। আৰু এটা লিখিছে কেণ্ডিডেটছ এইটো ডাউনলোড এণ্ড টেক প্ৰিণ্ট আউট অফ দি এডমিট কাৰ্ড। সো এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰি 16 তাৰিখৰ পৰা এডমিট কাৰ্ড অ'পেন কৰি দিব। 16 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰি আপোনালোকে কি বুলি কয় এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড মাৰি পেলাই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু হাৰ্ড কপি এডমিট কাৰ্ডৰ লৈ যাব লাগিব ফটো আইডেণ্টি কাৰ্ডৰ সৈতে, আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID কাৰ্ড, যিকোনো এটা এক্সামিনেশ্যন হললৈ। ঠিক আছে, সো এইখিনি আছিলে। টেকনিকেল ছাপৰ্ট ফ্ৰী নম্বৰ এটা আছিলে 989582, এইটো মনত ৰাখক। আপোনালোকে এইটো নাম্বাৰত কল কৰিব ৱৰ্কিং ডেইজত যদিহে আপোনালোকৰ কিবা প্ৰব্লেম হয় এডমিট কাৰ্ড ডাউনলোড কৰোঁতে বা কিবা যদি ডাউট থাকে। 9582390056 ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে ৱৰ্কিং ডেইজত খোলা থাকে। সো ৱৰ্কিং ডেইজত কল কৰিব, ৱৰ্কিং ডেইজত কল কৰিলে এইটো নাম্বাৰ পাব, বাকী ৱৰ্কিং ডেইজ নহ'লে মানে কিন্তু আপোনালোকে নাপাব। ঠিক আছে, সো এইটোৱে আছিলে। সো এইবাৰ এতিয়াতো বৰ্তমান আজি চাগে ছেকেণ্ড ছেটাৰডে হ'ব। আজি ছেকেণ্ড ছেটাৰডে আপোনালোকৰ চাগে হয়তো বন্ধ থাকিব অফিচ। সো কাইলৈ দেওবাৰ, সো সোমবাৰ পৰা এইটো কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে মানে পাই যাব। সো এইকেইটা হৈ গ'ল এক্সামিনেশ্যন প্ৰগ্ৰেম। আৰু বাকী যদি আপোনালোকে অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে। লাইক APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 300ত। সো ইয়াতে ষ্টেনোগ্ৰাফি পোষ্টটো এভেইলেবল আছে। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3টা ছাবজেক্টৰ ওপৰত 400 ৰুপিছত। একাউণ্টেঞ্চি কোনোবাই যদি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেওঁলোকে এক্সটাৰ্নেল লিংক পাই যাব, ফ্ৰীলি এভেইলেবল আছে। কোৰ্চ ল'লে মানে মই দি দিম। আৰু মোৰ পৰা কোনোবাই যদি আগতে কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব, কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ একে হ'ব পাৰে। সেইখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল। APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ 2খন পেপাৰৰ ওপৰত 300ত। এক্সটাৰ্নেল লিংক এভেইলেবল আছে চিলেক্টিভ অপশ্যনেল ছাবজেক্টছৰ ওপৰত। আপোনালোকে ল'ব পাৰে অপশ্যনেল ছাবজেক্ট কি এবাৰ জনাই দিব কোৰ্চটো ল'লে, কাৰণ CDPOৰ পৰীক্ষা 21 আৰু 22 ছেপ্টেম্বৰত আছে। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আসাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে মোৰ পৰা এবাৰ কোৰ্চ লৈ থ'লে লাইফ টাইম পাই দিব, তাৰ কাৰণে কোনো এডিশ্যনেল ফি পে' কৰিব নালাগে, জাষ্ট ৰিমাইণ্ডাৰ মেছেজ এটা দিলে হ'ল। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো যে হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। আৰু আগতে কোনোবাই যদি কিবা কোৰ্চ কিনি থৈছিলে এবাৰ জনাই দিব, সেইখিনি মেটেৰিয়েলছ বাদ দি এডিশ্যনেল মেটেৰিয়েলছখিনি ল'লে হ'ব, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা এবাৰ উল্লেখ কৰি দিছোঁ, লগতে হোৱাটছএপ নম্বৰ শ্বেয়াৰ কৰিছোঁ। আৰু মোৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত
লিংক দি দিছোঁ সেই প্লেলিষ্টত গ'লে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম